ৰ'দটো গোটেই এতিয়াহে একেবাৰে ওলাইছে পূৰা, মানে একবাৰ ৰ'দ ওলাই একবাৰ সোমাই। এই গাড়ীখনকে আজি ধুওঁ ৰ, গাড়ী ধুম বুলি একদম লেতেৰা হৈ আছে। আজি মোটামুটি 2 সপ্তাহ মানে হ'ল, 15 দিন মানে হ'ল চাগে। মানে বৰষুণ বুলি ধুবই পোৱা নাছিলোঁ। এই মাজতে 3-4 দিনমান ৰ'দ দিলা, সেইকাৰণে বোলো অলপমান ধুই দিওঁ আজি। এই ঘৰতে ধুই দিওঁ আৰু দোকানত নুধুওঁ। দোকানত ধুলে বহুত মানে অলপ হেৰি আছে, দোকানত গাড়ী বহুতে নাজানে সেইটো চিক্ৰেটটো। দোকানত গাড়ীবিলাক ধুলে কি হয় মেচিনেদি। এই কাপোৰখানি বিচাৰি আধা ঘণ্টামান বিচাৰিলোঁ গাড়ী ধোৱা কাপোৰখানি, ক'ত সোমাই থাকে বাপৰে বাপ। বিচাৰি নাপাওঁ। আৰু দোকানত গাড়ী ধুবি, দোকানত গাড়ী ধুবি আৰু এই গাড়ীৰ কালাৰটো 6 মাহ 1 বছৰত চাফা হৈ যাব। 6 মাহ 1 বছৰত দোকানত গাড়ী ধুবি। এইগিলা আলচি মানুহৰ কাম। কিছুমান যে আলচি মানুহ আছে ঘৰত ঘুমাই থাকে, এই দোকানত গাড়ীখন ধুই লৈ আহোঁ, সেই চিষ্টেম আৰু 6 মাহ 1 বছৰো নাযাব, এই কালাৰ ডেমেজ হৈ যাব। কালাৰ গম পাওঁ নাই দোকানত গাড়ী ধোৱা। মটৰ আছে যদি ঘৰত ধুবি, ঘৰত গম পাইছা না নাই। বহুতে নাজানে এই কথাটো, কিন্তু দোকানত গাড়ী ধোৱা যিটো পানী মাৰে স্প্ৰীটত, কালাৰ উঠি যাব বাকলা পাছা। বহুতে গম নাপায় সেইটো কেছটো, কিন্তু ঘৰত ধুব লাগে। মইতো ঘৰতে ধুবা 100-200 টকাৰ কাৰণে তাতে কালাৰ খেদাব দিম গাড়ীখনত গেলা ঘেণ্টা, তাতকৈ ঘৰত ধুম বিন্দাছ। মটৰ আছে কি পানী মাৰি দিম, বাছ কাম চেছ। তাতে দোকানত কি কৰিব তাতে নিব লগা হ'ল কালাৰ খেদাবৰ কাৰণে। বহুতে নাজানে, সেইকাৰণে কিছুমানে হেৰি কৰে। মোক মানে কি হ'ল বস্তুটো কথাটো কৈ দিছোঁ গাইজ, তই জানি ল'বি। তাৰমানে দোকানত গাড়ী ধুলে কি হয় এতিয়া গম পালি, মই কৈ দিলোঁ নহয়। 1 বছৰ 1.5 বছৰ 6 মাহ যদি বেছিকৈ ধোৱা, মানে সেই কালাৰ হৈ নাথাকে, তোৰ কালাৰটো ডেমেজ হৈ যাব। নিজে গম পাই আহি থাকিবি, গাড়ীখন পুৰণা লাগি থাকিব তোৰ, গম পাইছা।